নিশ্চিতভাৱে পাৰ্থ গোটেই বিষয়টো যদি আপুনি চাই তেনেহ'লে কেইবাটাও গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে আৰু পোনতেই পাৰ্থ কৈ লওঁ যে জুবিন গাৰ্গ বিহীন আজি 21টা দিন আৰু আমি দেখিবলৈ পাইছিলোঁ যে কালিৰ দিনটোত গৰিমা শইকীয়া গাৰ্গে পুৱাৰ ভাগতে এটা আৱেগিক পোষ্ট দিছিল। তাৰ পাছতেই আমি দেখিবলৈ পাইছিলোঁ কালিৰ দিনটোতো বিভিন্নগৰাকী আহিছিল। CIDৰ যিটো উলুবাৰীস্থিত কাৰ্যালয়, সেই উলুবাৰীস্থিত কাৰ্যালয়ত আমি দেখিবলৈ পাইছিলোঁ বিভিন্নগৰাকীক ইয়ালৈ কালিৰ দিনটোত মতা হৈছিল। সমান্তৰালকৈ যদি আমি কওঁ জুবিন গাৰ্গৰ বন্ধু সমান্তৰালকৈ কণ্ঠশিল্পী মানস ৰবীনো কালিৰ দিনটোত এই স্থানত আহি উপস্থিত হৈছিল আৰু আজিৰ দিনটোতো পাৰ্থ শ্যামকানু মহন্তৰ যিটো ফেষ্টিভেল অৰ্থাৎ নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিগৰাকী জনসম্পৰ্ক যিগৰাকী বিষয়া, সেই বিষয়াগৰাকী দায়িত্বত থকা সেই ব্যক্তিগৰাকী কালিৰ দিনটোত আহিছিল আৰু তেখেতে কালিৰ দিনটোত সোধা পোছা অব্যাহত ৰাখিছিল। আজিৰ দিনটোতো তেওঁ ইয়ালৈ অহাৰ সম্ভাৱনা আছে বা আজিৰ দিনটোতো তেখেতে হয়তো দিনৰ 10 মান বজাত ইয়ালৈ আহিব আৰু তাৰ পাছত আমি তেখেতৰ ভাষ্য ল'বলৈ চেষ্টা কৰিম। প্ৰথম কথা। দ্বিতীয় কথা যদি আপুনি চাই তেনেহ'লে আজিৰ দিনটোত বহু কেইগৰাকী ব্যক্তি আজিৰ দিনটোত অহাৰ সম্ভাৱনা আছে। সেই ইয়টত থকা সেই বহু ব্যক্তিক কিন্তু এই মুহূৰ্তলৈকে মতা নাই বা বহু ব্যক্তি কিন্তু সাৰি গৈ আছে। ইতিমধ্যে বহু কেইগৰাকী ব্যক্তি আহিছে আৰু প্ৰবাসী অসমীয়া বুলি কোৱা ছিংগাপুৰত থকা এটা অসমীয়াৰ যিটো ছিংগাপুৰত যিটো থকা সেইসকল অসমীয়াই যিটো টেগ লগাই লৈছে যে তেওঁলোক অসমীয়া, সেইসকল যদি প্ৰকৃততে অসমীয়া হয় কিয় আজি তাৰিখত তেওঁলোকে ইয়ালৈ আহিবলৈ সাহস পোৱা নাই। এগৰাকী অসমীয়া আহিছিল, এগৰাকী ব্যক্তি আহিছিল, তাৰ পাছত কিন্তু বাকীসকল কেতিয়া আহিব তেওঁলোকৰ ডেডলাইন আছিল যে তেওঁলোকে 7 তাৰিখে গুৱাহাটীত আহি উপস্থিত হ'ব, কিন্তু তেওঁলোকৰ ডেডলাইন পাৰ হৈ গ'ল। ডেডলাইন পাৰ হৈ যোৱাৰ পাছত কিয় তেওঁলোকে এই CIDৰ মুখ্য কাৰ্যালয়ত তেওঁলোকে হাজিৰ হ'ব পৰা নাই, বিভিন্ন ধৰণৰ কথা উত্থাপিত হৈছে। আপুনি পাৰ্থ যিটো কথা কৈছে যে গোটেই ঘটনাটো বা গোটেই যিটো ছিষ্টেম, এই ছিষ্টেমটো ক'ৰবাত নহয় ক'ৰবাত হেমাগিক হৈছে নেকি। নিশ্চিতভাৱে পাৰ্থ আপুনি যদি চাই তেনেহ'লে সন্ধিয়া ভাগত হ'লেও বা তেওঁলোকে এখন প্ৰতিটো দিনত যদি তেওঁলোকে সংবাদ মাধ্যমক যদি তেওঁলোকে অৱগত কৰে CIDৰ তৰফৰ পৰা যে আজিৰ দিনটোত কি কি আপডেট আছে, কিন্তু তেওঁলোকে তেনেধৰণৰ এটা পৰিৱেশ আমি দেখিবলৈ পোৱা নাই। কালিৰ দিনটোত আমি দেখিবলৈ পাইছিলোঁ মুন্না প্ৰসাদ গুপ্তা এটা সংবাদ মাধ্যমত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে সন্দীপন গাৰ্গক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰা হৈছে, 14 দিনৰ জিম্মাত বিচাৰিছিল, পৰৱৰ্তী সময়ত 7 দিনৰ জিম্মাত দিছিল। তাৰ পাছতে তেওঁ বাকী আন যিসকল আমি সুধিছিলোঁ যে প্ৰবাসী অসমীয়াসকলক কেতিয়া মতা হ'ব বা প্ৰবাসী অসমীয়াসকলক ইয়ালৈ কেতিয়া প্ৰবাসী অসমীয়াসকলৰ লগত কিবা যোগাযোগ চলিছিল নেকি, কিন্তু তেওঁলোকৰ সেইসমূহৰ ওপৰত কিন্তু তেওঁলোকে মন্তব্য কৰা আমি দেখিবলৈ পোৱা নাছিলোঁ। তেওঁলোকে সেইসমূহৰ পৰা আঁতৰত আছিল। কিন্তু এতিয়া প্ৰশ্ন হয় যে সেইসকল প্ৰবাসী অসমীয়া কেতিয়া আহিব। এগৰাকী প্ৰবাসী অসমীয়া এই মুহূৰ্তত আহিলে, কিন্তু বাকীসকলক কেতিয়া জেৰা চলা হ'ব। সেইগৰাকী প্ৰবাসী অসমীয়া আজিৰ দিনটোতো আহিব। আমি দেখিবলৈ পাইছিলোঁ বিগত 2টা দিন ধৰি তেখেতক এখন বিলাসী বাহনত তেখেতক ভিতৰ ভাগলৈ লৈ যোৱা হয়। কিয় তেখেতে সংবাদ মাধ্যমত এতিয়া এই মুহূৰ্তলৈকে তেওঁলোকে মুখামুখি হ'ব পৰা নাই বা তেখেতক মুখামুখি কৰোৱা নাই। হয়তো সংবাদ মাধ্যমৰ যি জেৰা বা সংবাদ মাধ্যমৰ যেতিয়া তেখেতে কথাৰ হয়তো খেলি মেলি হ'ব পাৰে, যাৰ ফলত হয়তো তেখেতক আঁতৰাই বা তেখেতক ভিতৰ ভাগলৈ এখন বিশেষ গাড়ীৰে তেখেতক ভিতৰ ভাগত নমোৱা হয়, যাৰ ফলত সংবাদ মাধ্যমৰ পৰা তেখেতক দূৰত ৰখোৱা হৈছে বা তেওঁ এই মুহূৰ্তলৈকে কোনো ধৰণৰ মন্তব্য কৰা নাই। আমি যদি চাওঁ আজিৰ দিনটোত কোন কোন অহাৰ সম্ভাৱনা আছে, ইতিমধ্যেই মানস ৰবীন যিগৰাকী জুবিন গাৰ্গৰ বন্ধু মানস ৰবীনে আমি দেখিবলৈ পাইছিলোঁ কালিৰ দিনটোত CID কাৰ্যালয়ত যেতিয়া হাজিৰ হৈছিল বা ইয়াৰ আগত মানস ৰবীনৰ যিটো ফেচবুক একাউণ্ট বাৰু সেই কথা আপুনিও জানে বা আমাৰ দৰ্শকসকলেও সেই কথা জ্ঞাত যে মানস ৰবীনৰ যিটো ফেচবুক একাউণ্ট, সেই ফেচবুক একাউণ্টৰ পৰা তেওঁ বিভিন্ন ধৰণৰ কথা উল্লেখ কৰিছিল যে জুবিন গাৰ্গৰ ছিংগাপুৰৰ যিটো ইয়ট যাত্ৰা বা ছিংগাপুৰৰ যিটো তেখেতৰ যাত্ৰা, সেই যাত্ৰা আগৰ বা তেখেতৰ মৃত্যুৰ বহু তথ্য তেখেতৰ হাতত আছিল, যাৰ ফলত কালিৰ দিনটোত CIDয়ে মাতিছিল আৰু CIDত হাজিৰ হৈ কালিৰ দিনটোত তেওঁ বিভিন্ন ধৰণৰ নথি পত্ৰ দিছিল। আজিৰ দিনটোতো কিন্তু দিনৰ 10 মান বজাত আমি গম পাম যে আজিৰ দিনটোত কোন কোন লোক আহিব। ইতিমধ্যেই ছিংগাপুৰত থকা সেইসকল প্ৰবাসী অসমীয়া আজিৰ দিনটোত অহাৰ সম্ভাৱনা আছে নেকি। কালিৰ দিনটোত আমি জানিব পাৰিছিলোঁ যে কেইবাগৰাকীও প্ৰবাসী অসমীয়াই ইতিমধ্যেই CIDৰ লগত কথা পাতিছে বা অসম চৰকাৰৰ লগত কথা পাতিছে যাতে তেওঁলোকে ইয়ালৈ আহিব পাৰে। প্ৰবাসী অসমীয়াসকলক এই মুহূৰ্তলৈকে যদি চাই তেনেহ'লে প্ৰবাসী অসমীয়া এই মুহূৰ্তলৈকে এগৰাকী প্ৰবাসী অসমীয়াকো এই মুহূৰ্তলৈকে আমাৰ হাতত থকা তথ্য অনুসৰি গ্ৰেপ্তাৰ নকৰে। কাৰণ এগৰাকী প্ৰবাসী অসমীয়াক যদি গ্ৰেপ্তাৰ কৰা হয় তেনেহ'লে আন বাকী প্ৰবাসী অসমীয়াসকল ইয়ালৈ নাহিব আৰু এই যিটো জুবিন গাৰ্গৰ যিটো মৃত্যুৰ তদন্ত, এই মৃত্যুৰ তদন্তত কিন্তু প্ৰবাসী অসমীয়াসকল অহাটো কিন্তু জৰুৰী। কাৰণ বিভিন্ন ধৰণৰ কথা ওলাইছিল। শেখৰজ্যোতি গোস্বামীয়ে কৈছিল যে জুবিন গাৰ্গৰ মুখেদি ফেন ওলাইছিল, জুবিন গাৰ্গক গাহৰি মাংস খুওৱা হৈছিল, জুবিন গাৰ্গক প্ৰি প্লেন মাৰ্ডাৰ কৰা হৈছিল। পাৰ্থ ভাবক কিমান এটা ডাঙৰ কথা কৈছিল।
আপোনাৰ মোৰ প্ৰিয় শিল্পী সেইগৰাকী জুবিন গাৰ্গক তেওঁলোকে এটা প্ৰি প্লেন মাৰ্ডাৰ বুলি শেখৰজ্যোতি গোস্বামী ইতিমধ্যে চি আই ডিৰ যি SIT জেৰাক SIT জেৰাত তেওঁ ইতিমধ্যে সেই কথা কৈছে কালিৰ দিনটোত সেই কথা যিগৰাকী ৰৈ ৰৈ বিনালে যিখন চিনেমা সেই চিনেমাখনৰ পৰিচালক অৰ্থাৎ জুবিন গাৰ্গৰ বন্ধু আমি ৰাজেশ ভূঞাই সেই কথা কৈছে যে যদিহে তেওঁলোকে জানিছিল যদিহে শেখৰজ্যোতি গোস্বামীয়ে জানিছিল যে এটা প্ৰি প্লেন মাৰ্ডাৰ বা এনে ধৰণৰ বি কোৱাই হওক বা তেওঁ কোৱাৰ দৰে আন যিসমূহ কথা যদিহে তেওঁ জানিছিল কিয় আমাক এই কথা নজনালে শেখৰজ্যোতি গোস্বামী লগত আছিল এই যিসমূহ কথা এই কথাসমূহ কিন্তু কাৰো কথা কাৰো লগত মিলাই এইটো যে এটা গণ্ডগোল আছে ভিতৰ ভাগত সেই কথা কিন্তু পাৰ্থ স্পষ্ট কাৰণ SITৰ যিটো জেৰা সেই জেৰাত তেওঁলোকৰ ভাষ্য মিনিটে তেওঁলোকৰ সলনি হৈছে সংবাদ মাধ্যমত শেখৰজ্যোতি গোস্বামী যিসমূহ ভাষ্য প্ৰথম তেখেতে এটা কথা ক'ব দ্বিতীয়তে তেওঁ এটা কথা ক'ব তেওঁ কানি আবেগিক হৈ তেখেতে অন্য কথা তেখেতে কৈ তেওঁ গোটেই চিষ্টেমটো বা গোটেই বিষয়টো তেওঁ অপ্ৰাসংগিক কৰি পেলাইছে যাৰ ফলত ইতিমধ্যেই CIDৰ যিটো CIDৰ উলুবাৰীস্থিত CIDৰ বৰ্তমান সময়ত তেওঁলোকক জেৰা চলোৱা হৈছে ইতিমধ্যেই বৰ্তমান সময়ত আজিৰ দিনটোত তেওঁলোকক জেৰা চলোৱা হ'ব কিছু সময় পাছতে তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব আৰু স্বাস্থ্য পৰীক্ষা কৰি পুনৰ তেওঁলোকক আজিৰ দিনটোত দিনৰ 10 মান বজাৰ পৰা তেওঁলোকক পুনৰ জেৰা চলোৱা হ'ব কিন্তু জেৰাত এই মুহূৰ্তলৈকে স্পষ্ট হৈ পৰা নাই যে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত তথ্য বা প্ৰকৃত কাৰণ তেওঁলোক এই তিনিগৰাকী শ্যাম কানু মহন্ত অৰ্থাৎ নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিগৰাকী উদ্যোক্তা শ্যাম কানু মহন্ত শেখৰজ্যোতি গোস্বামী আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এই তিনিগৰাকী কিন্তু ভাষ্য পৃথক হৈছে যাৰ ফলত CIDও কিন্তু কৰবাত নহয় কৰবাত পাজল পৰিছে তেওঁলোকে মিনিটে তেওঁলোকে সলনি কৰে তেওঁলোকৰ ভাষ্য সমান্তৰালকৈ জুবিন গাৰ্গৰ লগত থকা যিসকল সংগীত শিল্পী বাদ্যযন্ত্ৰী সকলোকে বাদ্যযন্ত্ৰত সহায় কৰা যিসকল লোক সেই লোকসকলকো কিন্তু ইয়ালৈ নিমন্ত্ৰণ বা ইয়ালৈ মতা হৈছিল CIDয়ে তেওঁলোককো তলব কৰিছিল তেওঁলোকক সুধিছিল যে জুবিন গাৰ্গৰ লগত তেওঁলোকৰ সম্পৰ্ক কেনেকুৱা জুবিন গাৰ্গৰ গোটেই বিষয়সমূহৰ ওপৰত তেওঁলোকে লগত মাতা হৈছিল আৰু জুবিন গাৰ্গৰ যেটো মোবাইল ফোন সেই মোবাইল ফোনটো বৰ্তমান সময়ত CIDৰ হাতত আছে আৰু মোবাইল ফোনত যিসকল লোকৰ লগত শেহতীয়াকৈ তেখেতে বাৰ্তালাপ কৰিছিল যিসকল লোকৰ পৰা তথ্য ল'ব পাৰে চাই কিন্তু একাংশ ব্যক্তিক কিন্তু মতা হৈছিল আজিৰ দিনটোতো কিন্তু বহু ব্যক্তিক কিন্তু পাৰ্থ অহাৰ সম্ভাৱনা আছে কিন্তু কোন আহিব হয়তো দিনৰ ঠিক 10 মান বজাত সেই কথা আমি NKTV দৰ্শকসকলক জনাব পাৰিম ইতিমধ্যে এগৰাকী ব্যক্তি যে কিছু সময় পাছতে আহি উপস্থিত হ'ব সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে তেখেতৰ পৰা আমি জানিব বিচাৰিম সেইগৰাকী হৈছে জনসম্পৰ্ক তেখেতে সেই গোটেই বিভাগটো তেখেতে চাই আছিল নৰ্থ ইষ্ট ফেষ্টিভেল ইতিমধ্যে জানিব পৰা মতে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেলৰ বহুকেইটা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল সেইসমূহ কথা সঁচা নে মিছা সকলো কথা আমি তেখেতৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম হয়তো কিছু সময় পাছতে তেখেতে আহি উপস্থিত হ'ব আৰু বৰ্তমান সময়ত CIDৰ কাৰ্যালয়ত মই আছো ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ আছে মোৰ লগত ৰাকেশে দৰ্শকসকলক দেখাব এই মুহূৰ্তত কিন্তু যদি চাই তেনেহ'লে স্বাস্থ্য বিভাগৰ লোকসকল কিছু সময় পাছতে আহি উপস্থিত হ'ব তাৰ পাছতে পুনৰবাৰ জেৰা চলোৱা হ'ব সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু শ্যাম কানু মহন্ত আমি দেখিবলৈ পাইছিল যে শ্যাম কানু মহন্তৰ পত্নী কালিৰ দিনটোতো আহিছিল বা শ্যাম কানু মহন্তৰ পৰিয়ালৰ প্ৰতিগৰাকী লোকেই এই মুহূৰ্তত প্ৰায় আমি দেখিবলৈ পাইছো যে পত্নী প্ৰতিটো দিনতে আহি আছে কালিৰ দিনটোত আমি দেখিবলৈ পাইছিলো এটা হাতত নীলা কালাৰৰ এটা কেৰি বেগ লৈ ভিতৰ ভাগত সোমাইছিল অৰ্থাৎ আমি সন্দেহ কৰিছিল যে ভিতৰ ভাগলৈ কিতাপ লৈ গৈছিল হয়তো আজিৰ দিনটোতো তেখেতে অহাৰ সম্ভাৱনা আছে বা আপুনি প্ৰথমে পাৰ্থ যিটো কথা কৈছিল যে গোটেই বিষয়টো বা গোটেই চিষ্টেম এই চিষ্টেমটো কৰবাত নহয় কৰবাত যে হেমাহি হৈছে সেই কথা স্পষ্ট ভালদৰে CIDয়ে তদন্ত কৰিব লাগিব CIDৰ তদন্তৰ সকলো কথা স্পষ্ট হৈ পৰিব এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাব বিচাৰিছো কিছু সময় পাছতে বিভিন্ন গৰাকী লোক আহিব আমি ভাষ্য ল'বলৈ চেষ্টা কৰিম কিন্তু এটা কথা স্পষ্ট আজিৰ দিনটোতো যে বহু কেইগৰাকী ব্যক্তি যে CIDয়ে যে তেওঁলোকক তলব কৰিছে বহু কেইগৰাকী ব্যক্তি যে আহিব সেই কথা ইতিমধ্যেই স্পষ্ট হৈ পৰিছে আৰু প্ৰবাসী যিসকল অসমীয়া ছিংগাপুৰত থকা প্ৰবাসী অসমীয়াসকলো প্ৰায়সকলেই কিন্তু অহাৰ বৰ্তমান সময়ত সম্ভাৱনা আছে কিন্তু তেওঁলোকে ভয় হৈছে যে যদিহে তেওঁলোকে ইয়ালৈ আহে পাৰ্থ ইয়ালৈ যদি আহে তেওঁলোকক যদি গ্ৰেপ্তাৰ কৰে তেওঁলোকে তাত কৰা চাকৰিটো হয়তো তেওঁলোকে নাপাব বা তেওঁলোকৰ বিভিন্ন ধৰণৰ ৰেপুটেশ্যনত তেওঁলোকৰ লাগিব বা বিভিন্ন ধৰণৰ কথা আহি পৰিছে ছিংগাপুৰৰ পৰা তেওঁলোকে এই মুহূৰ্তলৈকে সেইকাৰণে হয়তো আহিব বিচৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি ইতিমধ্যে দেখিবলৈ পাইছো সেই কথা ইতিমধ্যে স্পষ্টভাৱে কৈছে যে বাৰে বাৰে তেওঁলোকে মেছেজ দিছে বাৰে বাৰে মুখ্যমন্ত্ৰীৰ লগত মুখ্যমন্ত্ৰী
লগত তেওঁলোকে হোৱাটছআপ যোগে তেওঁলোকে কথা পাতিছে যে তেওঁলোকে বিভিন্ন ধৰণৰ অজুহাত দেখাইছে কিন্তু সেই অজুহাত দেখাই থাকিলে সেই কথা নহ'ব ইতিমধ্যে কালিৰ দিনটোত মুন্না প্ৰসাদ গুপ্তায়ো সেই কথা উল্লেখ কৰিছে যে গোটেই বিষয়টো ভালদৰে তদন্ত কৰা হ'ব বুলি তেওঁ স্পষ্টভাৱে কৈছে ইতিমধ্যে আজিৰ দিনটো বা কালিৰ দিনটো প্ৰায় জেৰা চলাই থকা হৈছে জুবিন গাৰ্গৰ সম্পৰ্কীয় যিগৰাকী ভাতৃ অৰ্থাৎ ডিএছপি যিগৰাকী ভাতৃ সন্দীপন গাৰ্গ সেই সন্দীপন গাৰ্গকো কালিৰ পৰা আমি দেখিবলৈ পাইছোঁ কালি গ্ৰেপ্তাৰ কৰাৰ পাছতে আদালতত হাজিৰ কৰাৰ পৰাই তেখেতক জেৰা চলোৱা হৈছে সন্দীপন গাৰ্গ আছিল সেই স্থানত কালি NKTVৰ এটা বিশেষ NKTVৰ অনুষ্ঠানতো কালিৰ দিনটোত আমি দেখিবলৈ পাইছিলোঁ গৰিমা শইকীয়া গাৰ্গে কৈছে যে জুবিন গাৰ্গৰ যথেষ্ট মৰমৰ ভাতৃ আছিল সেইগৰাকী সন্দীপন গাৰ্গে কিয় সেই সময়ত যেনেদৰে তেওঁ ব্যৱস্থা ল'ব লাগিছিল বা সন্দীপন গাৰ্গে যেনেদৰে নিজৰ ককাইক হিচাপে তেওঁ যিটো দায়িত্ব পালন কৰিব লাগিছিল সেইটো দায়িত্ব পালন নকৰিলে কালিৰ দিনটোত NKTVৰ 7:45 পৰা হোৱা যিটো স্পষ্টবাক সেই স্পষ্টবাক অনুষ্ঠানত কালিৰ দিনটোত গৰিমা শইকীয়া গাৰ্গে সেই কথা স্পষ্টভাৱে কৈছে ইতিমধ্যেই সেই কথাৰ পৰা স্পষ্ট হৈ পৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰত এইসকল ব্যক্তি আছে এইসকল ব্যক্তিৰ হেমাকিৰ বাবেই আপোনাৰ মোৰ প্ৰিয় শিল্পীগৰাকীয়ে মৃত্যুক আঁকোৱালি ল'লে গোটেই বিষয়সমূহ কিন্তু CIDয়ে বৰ্তমান সময়ত তদন্ত অব্যাহত ৰাখিছে সমান্তৰালকৈ যদি মই পাৰ্থক কওঁ তেনেহ'লে এই যিগৰাকী শ্যাম কানু মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীৰ যিসমূহ সম্পত্তি সেই সম্পত্তিসমূহৰ ওপৰতো কিন্তু ইডিয়ে যিকোনো মুহূৰ্তত এই যি এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে সেই তালিকাৰ ভিত্তিতে কিন্তু নামে বেনামে গঢ়ি তোলা যিসমূহ সম্পত্তি সেই সম্পত্তিও কিন্তু যিকোনো মুহূৰ্তত জব্দ কৰাৰ সম্ভাৱনা আছে ইতিমধ্যে সেই কথা আমি দৰ্শকসকলক কৈছোঁ শ্যাম কানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেল আৰু শ্যাম কানু মহন্তৰ যি ৰঙালী সেই ৰঙালী ফেষ্টিভেলেই হওক বা আন তেখেতে বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰে সেই অনুষ্ঠান তেখেতে যিসমূহ চিল ব্যৱহাৰ কৰে সেই চিলসমূহ তেখেতৰ ঘৰত পোৱা গৈছিল আৰু আমি দেখিবলৈ পাইছিল যে শ্যাম কানু মহন্তৰ বাসগৃহত বিভিন্ন ধৰণৰ আপত্তিজনক তথ্য পোৱা গৈছিল তাৰ ফলত বা তেখেতৰ যিটো আয় সেই আয়তকৈ তেখেতৰ সম্পত্তি যথেষ্ট বেছি যাৰ ফলত কিন্তু শ্যাম কানু মহন্তক কিন্তু ইডিয়ে তেখেতৰ যিসমূহ সম্পত্তি হয়তো জব্দ কৰাৰ সম্ভাৱনা আছে বা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আৰু এনেধৰণে তদন্ত প্ৰক্ৰিয়া সামগ্ৰিকভাৱে আগবাঢ়িছে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ বিত্তীয় খেলিমেলিৰ সন্দৰ্ভতো ইডিয়ে তেওঁলোকক ইতিমধ্যে জেৰা কৰিছে দ্বিতীয়বাৰৰ বাবে আৰু এয়া দেখিবলৈ পোৱা গৈছে কৃষ্ণানু দাস ওলাই গৈছে আৰু এফালৰ পৰা SITয়ে তদন্ত আগবঢ়াই নিছে গতিকে তদন্ত আগবঢ়াৰ পিছত সকলোৱে আশা প্ৰকাশ কৰিছে যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় লাভ কৰিব আৰু সেই ন্যায়ৰ বাবে এই মুহূৰ্তত অপেক্ষা কৰিছে অসমৰ প্ৰত্যেকজন লোকে